ৰঙিয়াৰ অমৰুত আঁচনিয়ে জলাকলাপ হৈছে ৰাইজক। ৰঙিয়া নগৰৰ ৰাইজক পৰিষ্কাৰ পানী যোগান ধৰাৰ নামত পথৰ কাষ খান্দি বহুওৱা হৈছে পাইপলাইন। পানীৰ পাইপলাইন পুতি ভালকৈ সমান নকৰাৰ বাবে সংঘটিত হৈছে দুৰ্ঘটনাৰ। বৰষুণৰ ফলত পাইপলাইনবোৰ ক্ৰমাৎ গাঁত হ'বলৈ ধৰিছে, যাৰ ফলত দুৰ্ঘটনা হোৱাৰ উপক্ৰম হৈছে ৰঙিয়া নগৰৰ মাজত। মাটি ভৰ্তি এখন ডাম্পাৰ সোমাই পৰে অমৰুত আঁচনিৰ পাইপলাইনৰ গাঁতত। আৰক্ষীয়ে ডাম্পাৰখন উদ্ধাৰ কৰিবলৈ অনা ক্ৰেনো সোমাই পৰে গাঁতত। অচিৰে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই স্থানীয় লোকৰ। নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ। এইখন গাড়ী ফাঁচিছি আমার মতে কি দুখান কেলেঙ্কারি গাড়িখান উঠব লাগে মানে লাইটের পোস্ট ভাঙাতো কোনো কথা নাই গরিব ঘর এখন আছে সেইখন বাঙালির কোনে চাব হয় নহয় কি কাৰণে হৈছে মানে কিবা কৈছিলে এই পাইপলাইনটো ৰাতি এইটো আমাৰ পানীৰ কাৰণে পানী পাইপলাইনৰ কৈছে ৰাতি ৰাতি কৰে কামটো ভাল কৰা নাই আজি নিজে দেখিছ পাইপলাইনটোৱে কাম কৰি আছে ন যোনে কৰি আছে সিহঁতে কোনে খান্দিছে নাজানো কিন্তু পানী যোনে কৰি আছে ন সিহঁতে খান্দি আছে কিন্তু একদম কামটো মানে বহুত বেয়া হৈছে কাৰণ বেয়া নহ'লে গাড়ীখন নাবাচে গাড়ী ড্ৰাইভাৰৰ কোনো ভুল নাই আৰু মই গাড়ী চলাওঁ তুমি আহিলে মই তোমাক চাইড দিবই লাগিব ন এইটো মেইন ৰাস্তা কামটো বেয়া কৰিছে কাম একদম বেয়া ৰাতি ৰাতি কাম কৰা তোমালোকৰ ফিল্ম নকৰা এতিয়া চোৱা ইখন টানিব আহিছে ইখনো বাচিছে কি ক'ব কোৱা দুৰ্ঘটনা হোৱাৰ চান্স আছে ইয়াত আছে 100% ন আজি বাইলাক এইখন গাড়ী বাগিলে এই গৰীব ঘৰটো কোনে পিক আপ কৰিব লাইটতো 2 ঘণ্টাত লাইট আহি যাব আমাৰ কোনো কথা নাই কিন্তু গৰীব ঘৰত 2 ঘণ্টা আহিব নেকি সেইটো কথা যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996